নমস্কাৰ, মই আজি লাখ লাখ লোকৰ বাবে লৈছোঁ আজিৰ গুৰুত্বপূৰ্ণ খবৰ। আহি আছে নতুন বছৰ। নতুন বছৰতেই আপোনালোকে নতুন লাভ কৰিব এখন চৰকাৰী ঘৰ। লাখ লাখ মানুহৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অসমত নতুনকৈ ৩০ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰ লাভ কৰিবলৈ হ'লে আপোনালোকৰ কৰিব লাগিব কেইটামান গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব আৰু কাৰ কাৰ লিষ্টত নাম আছে সবিশেষ তথ্য জনাই দিম। আপোনালোকে এটা ভিডিঅ' চাই লওক। কিমান জিঅ' টেগিং হ'ল এতিয়ালৈকে কল্যাণ? মোক কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াই ক'লে যে নতুনকৈ অসমত আৰু ৩০ লাখ মানুহে জিঅ' টেগিং কৰিছে। আমাৰ চেষ্টা হ'ব এই ৩০ লাখ মানুহৰ ভিতৰত যিসকলে নতুনকৈ জিঅ' টেগিং কৰিলে তেওঁলোকৰ যাৰ যাৰ ঘৰ নাই সকলোকে আমি যাতে ঘৰৰ অনুমোদন দিব পাৰো, এতিয়া তাৰ বাবেও আমি চেষ্টা আৰম্ভ কৰিম। হয়, আপোনালোকে গমেই পাইছে, নতুনকৈ ৩০ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। লাখ লাখ মানুহৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে চৰকাৰী ঘৰ পাবলৈ হ'লে আপোনালোকৰ কি লাগিব মই আপোনালোকক জনাই দিওঁ। আপোনালোকৰ লাগিব এখন আধাৰ কাৰ্ড, লাগিব জব কাৰ্ড, লাগিব বেংক পাছবুক আৰু লাগিব আপোনালোকৰ ৰেচন কাৰ্ড। এইকেইটা ডকুমেণ্টছৰ জৰিয়তে লাভ কৰিব আপোনালোকে এখন চৰকাৰী ঘৰ। যদি আপোনালোকৰ জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড KYC নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে জব কাৰ্ডৰ লগত KYC কৰি লওক। KYC নকৰিলে আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰিবও পাৰে। লাখ লাখ লোকৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আপোনালোকে নতুনকৈ ৩০ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। সেইবাবে আপোনালোকে আপোনালোকৰ নিজৰ জব কাৰ্ডটো KYC কৰি লওক। KYC কৰিবলৈ হ'লে আপোনালোকৰ নিজৰ গাঁও পঞ্চায়তত গৈ জব কাৰ্ডটো KYC কৰি লওক। লাখ লাখ মানুহৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। কিমান জিঅ' টেগিং হ'ল এতিয়ালৈকে কল্যাণ? মোক কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াই ক'লে যে নতুনকৈ অসমত আৰু ৩০ লাখ মানুহে জিঅ' টেগিং কৰিছে। আমাৰ চেষ্টা হ'ব এই ৩০ লাখ মানুহৰ ভিতৰত যিসকলে নতুনকৈ জিঅ' টেগিং কৰিলে তেওঁলোকৰ যাৰ যাৰ ঘৰ নাই সকলোকে আমি যাতে ঘৰৰ অনুমোদন দিব পাৰো, এতিয়া তাৰ বাবেও আমি চেষ্টা আৰম্ভ কৰিম।